নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি এডুকেশ্যনলৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 5ৰ অসমীয়া লেচন 14 অৰ্থাৎ শেষৰ লেচনটো। ইয়াৰ আগত মই বাকী 13টা লেচনৰ কুৱেশ্যন আনচাৰ ক্লিয়াৰ কৰিছোঁ, যদি চোৱা নাই চাই ল'ব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব যাতে আগলৈ এনেকুৱা ধৰণৰ ক্লাছ পাই থাকে। ষ্টাৰ্টিং কৰিছোঁ। আ পখী আ, ফুল দিম কোচ ভৰি, শোৱা মুদৰ পুৰাই, সাজি দিম সোণোৱালী বা। আ পখী উৰি উৰি আ। আ পখী আ, পকা পকা ফল দিম তোৰ সতে উমলিম, পাবি ৰং আ পখী আ, সাজি দিম সোণৰেই বা। আ পখী আ, তোক মই ভাল পাওঁ দেখিলেই চাই ৰওঁ, পাখি মেলি উৰা মাৰি আ। আ পখী সাউৎ কৰি আ। আ পখী আ, আকাশত উৰি উৰি অকলে অকলে ফুৰি, গছে বনে থাকি কিনো গা। আ পখীক একে চিপে আ। আ পখী আ, গীত গাবি সুললিত শুনি হম হৰহিত, ওচৰতে আছে এটি বা। আ পখী ততালিকে আ। কবি ভৈৰৱচন্দ্ৰ সাতনিয়াৰ। ক, সৰু ছোৱালীয়ে পখীক কি কি দিব বুলি কৈছে? উত্তৰ, সৰু ছোৱালীজনীয়ে পখীক কোচ ভৰাই ফুল দিম বুলি কৈছে, থাকিবলৈ সোণোৱালী বা আৰু পকা পকা ফল দিম বুলি কৈছে। খ নম্বৰ, সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পখীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে? উত্তৰ, সৰু ছোৱালীজনীয়ে পখীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পখীজনীক তেওঁৰ ওচৰলৈ মাতিছে। গ নম্বৰ, সৰু ছোৱালীয়ে কিয় পখীজনীক গীত গাবলৈ মাতিছে? উত্তৰ, সৰু ছোৱালীজনীয়ে পখীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পখীজনীক তেওঁৰ ওচৰলৈ মাতিছে। প্ৰশ্ন, পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা। উত্তৰ, কবিতাটোত সৰু ছোৱালীয়ে পখীক মাতি আছে। পখীক সৰু ছোৱালীয়ে কোচ ভৰাই ফুল দিম মুদৰ পুৰাই খাবলৈ দিব আৰু থাকিবলৈ সোণোৱালী বা সাজি দিব। আকৌ সৰু ছোৱালীয়ে পখীক ফল দিম বুলি কৈছে আৰু উমলিবলৈ মাতিছে। সৰু ছোৱালীয়ে ভাল পাই বাৰে বাৰে পখীক মাতিছে। পখীয়ে গোৱা শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পখীক সৰু ছোৱালীয়ে মাতিছে। তলত দিয়া শব্দৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। উদৰ মানে পেট, সাউৎ মানে বেগেৰে, একে চিপে মানে একে বলে, সুললিত মানে শুৱলা, হৰহিত মানে আনন্দিত, ততালিকে মানে তৎক্ষণাৎ। ছোৱালীজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কি কৰিবলৈ গাত লৈছে? ছোৱালীজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে, ইয়াত হ'ব লাগিছিল চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীজনীয়ে কি কি কৰিবলৈ গাত লৈছে? উত্তৰ, চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে উদৰ পুৰাই খুৱাবলৈ, ফল দিবলৈ, থাকিবলৈ সোণোৱালী বা সাজি দিবলৈ গাত লৈছে। সাউৎ কৰি শব্দটোৰ অৰ্থ হৈছে বেগেতে, একে চিপে একে খোৱাই। সাউৎ কৰিৰ দৰে অৰ্থ প্ৰকাশ কৰা পাঠত থকা আন দুটা শব্দ হৈছে ততালিকে, একে চিপে। এতিয়া সাউৎ কৰি শব্দটো প্ৰয়োগ কৰি ওপৰত উল্লেখ কৰা অৰ্থ প্ৰকাশ হোৱাকৈ 4টা বাক্য ৰচনা কৰা। মই দোকানৰ পৰা সাউৎ কৰে বেগেতে আহোঁগৈ, সি চোৰটোক সাউৎ কৰি ধৰিয়াই দিলে একো চুচাই। তেখেতে সাউৎ কৰি একে চিপতে মাছ এটা মাৰি আনিলে, তেওঁ সাউৎ কৰি একে খোৱাই চাহ একাপ খাই শেষ কৰিলে। তলৰ শব্দকেইটা সমাৰ্থক শব্দ পদ্যটোৰ পৰা বিচাৰি লিখা। শুৱলা মানে সুৱলিত, সুস্বাদ্য, বেগেতে মানে সোনকালে, সাউৎ কৰে, তৎক্ষণাৎ, পেট মানে উদৰ, আনন্দিত মানে হৰ্ষিত সুখী, গগন মানে আকাশ, শূন্য অম্বৰ নীলিমা। বাক্য ৰচনা কৰা। সজা মানে বা, আমাৰ ঘৰৰ চৰাইৰ সজাটো ভাঙিছে। সজা নিৰ্মাণ কৰা, মানুহজনে ঘৰটো নিজ হাতেৰে সাজিছে। ফল, কৰ্মৰ পৰিণতি, ভাল কামৰ ফল সদায় ভাল হয়। ফল, গছৰ গুটি, ফল মূল খোৱাৰ
স্বাস্থ্যৰ বাবে উপকাৰী। ৰং মানে আনন্দ। বিহু বুলি সকলোৱে ৰং লাগিছে। ৰং মানে বৰণ। ৰামধেনুত 7টা ৰং থাকে। আজিৰ এই ক্লাছটোৰ ইমানখিনি আছিল। ইয়াৰ পিছত মই বাকী পৰিৱেশ, ছ'চিয়েল চায়েন্স, ইংলিছ সকলোখিনি কুৱেশ্যন আনচাৰ দি যাম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।